অতি কাতৰেৰে বিনম্ৰ অনুৰোধ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ডাঙৰীয়া আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক জুবিন গাৰ্গক লাগে এইটো কাৰণে লাগে আমাৰ এতিয়া গোটেই অসমত সকলোতকৈ বেছি যদি গুৱাহাটীত মানুহ হৈছে দ্বিতীয় আমাৰ এই যোৰহাট বৰুৱা চাৰিআলিত আপোনালোকে নিজে ধুনীয়াকৈ চাই লওক আমি কিমান ভাল পাওঁ জুবিন দা আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ ইয়াত লাগে শেষাকৃতি আমাৰ যোৰহাটত বেলেগ একো বস্তু বনাই দিবলৈ একোৱেই নালাগে খালি আমাক যোৰহাটত জুবিন দাক আনি দিব লাগে আমাক যোৰহাটত লাগে গৰিমা বৌ আপোনালোক কাতৰেৰে অনুৰোধ আপোনাক আমাৰ ভৰিয়ে হাতে ধৰি আপোনাক বিনম্ৰ অনুৰোধ আপুনি আমাক জুবিন দাক শেষ বাৰৰ কাৰণে আমাক শেষাকৃতি সম্পন্ন কৰিবলৈ দিয়ক জুবিন দা আমাক লাগে 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 জুবিন দাক আমাক লাগে অতি দুখেৰে আপোনাক জনাইছোঁ আপুনি প্লিজ এইটো আমাক সমৰ্থজনক আমাক অনাদৰ নকৰিব আমাৰ হিয়াৰ আমঠু জুবিন দাক আমাক লাগে আজি আমাৰ এই JB কলেজৰ পৰাই জুবিন দা ইয়াৰ পৰা অনামিকা মায়া এই অনামিকা মায়া গায়ে ওলাই গৈছিল আকৌ জুবিন দাৰ 50তম জন্ম উৎসৱ আমাৰ ইয়াতে পাতিছিলে গতিকে জুবিন দাই নিজেই কৈছিলে ইয়াৰ পৰা ওলাই গৈছে ৰেঞ্জাৰলৈ আহিছিলে ৰেঞ্জ ৰভাৰলৈ গতিকে প্লিজ জুবিন দাক আমাক লাগে 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 প্লিজ আমাক শেষাকৃত্য সম্পন্ন কৰিবলৈ আমাক অকণমান সহায় কৰক আমাক যোৰহাটত একো বনাই দিব নালাগে খালি আমাক যোৰহাটত জুবিন দাক লাগে আমি অতি মৰমৰ জুবিন দাক আমি ওচৰৰ পৰা পাব বিচাৰোঁ প্লিজ প্লিজ বৌ প্লিজ আমাক জুবিন দাক লাগে প্লিজ প্লিজ কৈছোঁ বৌ নাই জুবিন দা আমাৰ যোৰহাটৰ আৱেগ সেইকাৰণে জুবিন দাক আমি আমাৰ যোৰহাটত বিচাৰিছোঁ আধাবেলাৰ কাৰণে হ'লেও আমি জুবিন দাক আমি যোৰহাটত বিচাৰিছোঁ আচলতে জুবিন দা আমাৰ যোৰহাটৰ প্ৰাণৰো প্ৰাণ আৰু আমি সকলোৱে জুবিন দাক যোৰহাটৰ মানুহে যিটো ধৰণে ভাল পাওঁ অসমৰ মানুহে ভাল পায় কিন্তু যোৰহাটৰ সদায় ব্যতিক্ৰম আৰু জুবিন দাৰ নিচিনা এজন শিল্পীক যোৰহাটৰ পুত্ৰক যোৰহাটৰ সন্তানক সোণাপুৰত মানে শেষ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ বিচৰা আমি প্ৰতিবাদ কৰিছোঁ এটা কাৰণেই প্ৰতিবাদ কৰিছোঁ সোণাপুৰত জুবিন দাৰ সোণাপুৰৰ লগত কোনো প্ৰাণৰ সম্পৰ্ক নাই কিন্তু যোৰহাটৰ লগত জুবিন দাৰ প্ৰাণৰ সম্পৰ্ক আছে সেয়েহে আমি জুবিন দাক যোৰহাটত বিচাৰিছোঁ আচলতে জুবিন দা আমাৰ যোৰহাটৰ আৱেগ আমাৰ যোৰহাটৰ পৰাই জুবিন দা আজি এই সংগীত জগতখনত নিজৰ যাত্ৰা আৰম্ভণি কৰিছিলে শৈশৱ জুবিন দাৰ ইয়াত আৰু এনেকুৱা অৱস্থাৰ মাজতে যোৰহাটৰ য'তবাসী ৰাইজৰ আৱেগক অসম চৰকাৰে ভেঙুচালি কৰিছে গতিকে অসম চৰকাৰক সকীয়াই দিওঁ যিহেতু যোৰহাটক অন্ত্যেষ্টিক্ৰিয়া নিদিলে সমাধিস্থল নিদিলে জৰ্জত কিন্তু এদিন হ'লেও কিন্তু জুবিন দাক যোৰহাটত আনিবই লাগিব যদি মানে আজি ৰাতিৰ ভিতৰত যদি সিদ্ধান্ত গ্ৰহণ নকৰে কিন্তু কাইলৈৰ পৰা সমগ্ৰ উজনি অসম কিন্তু স্তব্ধ হৈ যাব এয়া আমি এই প্ৰতিবাদ চলিৰ পৰা সকীয়াই দিলোঁ